আজি বৃহস্পতিবাৰ 2025 চনৰ 22 মে আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস মানৱ মংগল আৰু প্ৰকৃতি সুৰক্ষা তথা পৰিৱেশ তন্ত্ৰ বৰ্তাই ৰখাৰ ক্ষেত্ৰত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে প্ৰকৃতি সুৰক্ষাৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 22 মেত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰাজা ৰামমোহন ৰায়ৰ জন্মদিন 1772 চনৰ 22 মেত বংগৰ হুগলীৰ ৰাধানগৰ গাঁৱত জন্ম হৈছিল সতী প্ৰথা বিলুপ্তিৰ লগতে নাৰী অধিকাৰ আৰু শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা পালন কৰা আধুনিক ভাৰতৰ পিতৃ হিচাপে অভিহিত যশস্বী দাৰ্শনিক তথা সমাজ সংস্কাৰকগৰাকীৰ। এৰাপাল্লী প্ৰসন্নৰ জন্মদিন 1940 চনৰ 22 মেত বাংগালুৰুত জন্ম হৈছিল পদ্মশ্ৰী আৰু BCCI প্ৰদান কৰা সৰ্বোচ্চ সন্মান CK নাইডু জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত ভাৰতীয় ক্ৰিকেট দলৰ একালৰ নিৰ্ভৰযোগ্য বিশেষজ্ঞ অফ স্পিন বলাৰজনৰ সম্পূৰ্ণ নাম এৰাপল্লী অনন্তৰাও শ্ৰীনিবাস প্ৰসন্ন। ভিক্টৰ হুগোৰ মৃত্যু 1885 চনৰ 22 মেত 83 বছৰ বয়সত পেৰিছত মৃত্যু হৈছিল কালজয়ী উপন্যাস দ্য হেঞ্চবেক অৱ নট্ৰেডেম আৰু লেজ মিজাৰেবলৰ স্ৰষ্টা যশস্বী ফৰাচী ৰোমান্টিক লেখক কবি নাট্যকাৰ উপন্যাসিক তথা ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মীজনৰ। ভাৰতৰ প্ৰথম ষ্টেডিয়ামৰ আধাৰশিলা 1936 চনৰ 22 মেত বম্বেৰ গভৰ্ণৰ লৰ্ড ব্ৰাবৰ্ণে চহৰখনত ভাৰতৰ প্ৰথমখন স্থায়ী ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ব্ৰাবৰ্ণ ষ্টেডিয়াম নামেৰে পৰিচিত এই ষ্টেডিয়ামখনে ভাৰতত ক্ৰিকেটৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ অগ্নি ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ 1992 চনৰ 22 মেত উৰিষ্যা উপকূলৰ চণ্ডীপুৰ টেষ্ট ৰেঞ্জত ভাৰতৰ প্ৰথমটো ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল অগ্নিৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়। দেশৰ প্ৰতিৰক্ষা আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য হিচাপে চিহ্নিত হয় এই পৰীক্ষণ। ছুইডেন আৰু প্ৰুছিয়াৰ হামবাৰ্গ চুক্তিত স্বাক্ষৰ 1762 চনৰ 22 মেত ছুইডেন আৰু প্ৰুছিয়াৰ মাজত ৰাছিয়াৰ মধ্যস্থতাত স্বাক্ষৰিত হামবাৰ্গ চুক্তিয়ে 7 বছৰীয়া পমেৰেনিয়ান যুদ্ধৰ অন্ত পেলায়। প্ৰুছিয়াৰ সৈতে ৰাছিয়াৰ মিত্ৰতাই ছুইডেনৰ বাবে যুদ্ধ অব্যাহত ৰখাটো অসম্ভৱ কৰি তুলিছিল। আব্ৰাহাম লিংকনলৈ লাইফ বোটৰ পেটেণ্ট 1849 চনৰ 22 মেত আব্ৰাহাম লিংকনে অগভীৰ পানীত জাহাজ উপঙাই তোলা লাইফ বোটৰ বাবে পেটেণ্ট লাভ কৰিছিল। যিকোনো উদ্ভাৱনৰ পেটেণ্ট লাভ কৰা আমেৰিকাৰ একমাত্ৰ ৰাষ্ট্ৰপতি লিংকনে নায়াগ্ৰা জলপ্ৰপাত ভ্ৰমণৰ সময়ত হোৱা অভিজ্ঞতাৰ ভেটিত এই কৌশল উদ্ভাৱন কৰিছিল। ৰাইট ভাতৃদ্বয়ৰ ফ্লাইং মেচিনৰ পেটেণ্ট 1906 চনৰ 22 মেত উইলবাৰ আৰু অৰভিল ৰাইটে উদ্ভাৱন কৰা ফ্লাইং মেচিনৰ পেটেণ্ট লাভ কৰে। উইং ৱাৰ্পিং আৰু ৰাডাৰৰ সৈতে সামগ্ৰিক নিয়ন্ত্ৰণ ব্যৱস্থাক সামৰি লোৱা এই পেটেণ্টে ৰাইট ভাতৃদ্বয়ৰ সফলতা আৰু পৰৱৰ্তী আইনী যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ট্ৰেভি ফাউণ্টেইন উদ্বোধন 1762 চনৰ 22 মেত ৰোমৰ বিখ্যাত ট্ৰেভি ফাউণ্টেইন পোপ ত্ৰয়োদশ ক্লেমেণ্টে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তিনিটা ৰাস্তাৰ সংযোগস্থলত স্থাপিত বেৰক মাষ্টাৰপিছত পৰিণত এই ফোৱাৰাটো ট্ৰেভি নামেৰে পৰিচিত হয়। টকিঅ' স্কাই ট্ৰী মুকলি 2012 চনৰ 22 মেত জাপানৰ ৰাজধানী টকিঅ'ত সেই সময়ৰ বিশ্বৰ সৰ্বোচ্চ টাৱাৰ টকিঅ' স্কাই ট্ৰী মুকলি কৰা হৈছিল। টেলিভিছন আৰু ৰেডিঅ'ৰ সম্প্ৰচাৰৰ বাবে ব্যৱহৃত 634 মিটাৰ উচ্চতাৰ এই টাৱাৰ বৰ্তমানৰ ডুবাইৰ বুৰ্জ খলিফা আৰু কুৱালালামপুৰৰ মেৰডেকাৰ পিছতে বিশ্বৰ তৃতীয় সৰ্বোচ্চ নিৰ্মাণ হিচাপে পৰিগণিত হয়। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত 158 জনৰ মৃত্যু 2010 চনৰ 22 মেত ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বয়িং 737-800 বিমান এখন ভাৰতৰ মাংগালোৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ সময়ত ৰানৱে অতিক্ৰম কৰি পাহাৰৰ এঢলীয়া ঠাইত দুৰ্ঘটনাত পতিত হয়। এই ভয়াৱহ দুৰ্ঘটনাটোত বিমানখনত থকা 166 জন লোকৰ 158 জনৰে মৃত্যু হৈছিল। চিলিত 9.5 প্ৰাবল্যৰ ভূমিকম্পৰ ধ্বংসলীলা 1960 চনৰ 22 মেত দক্ষিণ চিলিত এক সংহাৰী ভূমিকম্পই চিলি, হাৱাই, জাপান আৰু ফিলিপাইনছকে ধৰি সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ব্যাপক ধ্বংসলীলা চলায়। 9.5 প্ৰাবল্যৰ এই পৰ্যন্ত সবাতোকৈ শক্তিশালী ভূমিকম্প বুলি গণ্য কৰা এই দুৰ্যোগত 5700 লোকৰ মৃত্যু হৈছিল। 3 মিনিটত সৰ্বাধিক চেলফিৰ গিনিজ ৰেকৰ্ড 2015 চনৰ 22 মেত হলিউডৰ ছুপাৰষ্টাৰ ডুৱেইন জনছনে 3 মিনিটত সৰ্বাধিক চেলফি লোৱাৰ গিনিজ ৰেকৰ্ড স্থাপন কৰে। লণ্ডনত তেওঁৰ নতুন ছবি ছান আন্দ্ৰেছৰ প্ৰিমিয়াৰত অনুৰাগীৰ সৈতে মাত্ৰ 3 মিনিটত তেওঁ 105টা চেলফি তুলিছিল। শ্ৰীলংকা হ'ল চিলনৰ নতুন পৰিচয় 1972 চনৰ 22 মেত দ্বীপৰাষ্ট্ৰ চিলনে নতুন সংবিধান বলবৎ কৰি আনুষ্ঠানিকভাৱে সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হয়।
দীৰ্ঘ ব্ৰিটিছ শাসনৰ পৰা মুক্ত দেশখনে নতুন সংবিধান গৃহীত কৰি পূৰ্বৰ নাম চিলনৰ পৰা শ্ৰীলংকালৈ পৰিৱৰ্তন কৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।